প্ৰেম আৰু ভাগ্য কেতিয়াও একেলগে গতি নকৰে, কাৰণ যিজন যিগৰাকী ভাগ্যত থাকে তাৰ লগত কেতিয়াও প্ৰেম নহয়, আৰু যিজন যিগৰাকীৰ লগত প্ৰেম হয় সি কেতিয়াও ভাগ্যত নাথাকে। প্ৰতিটো মূল্যৱান বস্তু বুটলিবলৈ হ'লে আমি সদায় হাউলিবলগীয়া হয়, যেনেকৈ আমাৰ মা দেউতাৰ আশীৰ্বাদ। ভাল মানুহক ভগৱান শ্ৰীকৃষ্ণই বহুত পৰীক্ষা লয়, কিন্তু সিহঁতৰ লগ কেতিয়াও এৰি নিদিয়ে। বেয়া মানুহক ভগৱান শ্ৰীকৃষ্ণই বহুত কিবা কিবি দিয়ে, কিন্তু সিহঁতৰ লগ কেতিয়াও নিদিয়ে। শ্ৰীকৃষ্ণই কৈছে যে মই কাৰো ভাগ্য নিৰ্মাণ নকৰোঁ, নতুবা কাৰোবাৰ কৰ্মৰ ফল দিওঁ। যিজন ব্যক্তিয়ে যেনেকুৱা কৰ্ম কৰে সি তেনেকুৱাই ফল পায়। বিশ্বাস যদি নিজৰ ওপৰত থাকে তেতিয়া তুমি শক্তিশালী হৈ যাবা, কিন্তু বিশ্বাস যদি বেলেগৰ ওপৰত থাকে তেতিয়া তুমি দুৰ্বল হৈ যাবা। জীৱনত দুজন ব্যক্তি থকাটো অতিকৈ প্ৰয়োজনীয়। এজন হৈছে শ্ৰীকৃষ্ণ, যিয়ে যুদ্ধ নকৰিলেও যুদ্ধৰ জয়ী নিশ্চিত কৰে, আৰু আনজন হৈছে কৰ্ণ, যিজনে যুদ্ধৰ পৰাজয়ৰ সন্মুখত থাকিলেও তোমাৰ কেতিয়াও লগ নেৰে। তুমি সেইটোৱেই কৰা যিটো তুমি বিচাৰা, আৰু সেইটোৱেই হয় যিটো মই বিচাৰোঁ। তুমি সেইটো কৰা যিটো মই বিচাৰোঁ, তেতিয়াহে সেইটোৱেই হ'ব যিটো তুমি বিচাৰা। মই সকলো প্ৰাণীক সমান দৃষ্টিৰে চাওঁ। মোৰ বাবে কোনো কম বা বেছি প্ৰিয় নহয়। যিবিলাকে মোৰ প্ৰেমক আৰাধনা কৰে বা সন্মান কৰে তেওঁলোক সদায় মোৰ হৃদয়ত থাকে, আৰু মই সিহঁতক সহায় কৰোঁ। যদিহে মানুহে শিক্ষাৰ আগতে সংস্কাৰ, ব্যৱহাৰ আগতে ব্যৱহাৰ আৰু ভগৱানৰ আগত নিজৰ মা দেউতাক চিনি পায়, তেতিয়া কোনো মানুহেই সমস্যাৰ সন্মুখীন নহয়। যেতিয়া আমাৰ মন দুৰ্বল হৈ থাকে তেতিয়া প্ৰতিটো পৰিস্থিতি আমাৰ বাবে সমস্যা হৈ পৰে, আৰু যেতিয়া আমাৰ মন স্থিৰ হৈ থাকে তেতিয়া পৰিস্থিতি আমাৰ বাবে প্ৰত্যাহ্বান হৈ পৰে, আৰু যেতিয়া আমাৰ মন মজবুত হৈ থাকে তেতিয়া প্ৰতিটো পৰিস্থিতি আমাৰ বাবে সুবিধা হৈ পৰে। স্বাৰ্থৰ জৰিয়তে যিমানেই সম্পৰ্ক গঢ়িবলৈ চেষ্টা নকৰক কিয়, সেই সম্পৰ্ক কেতিয়াও চিৰযুগমীয়া নহয়, আৰু প্ৰেমৰ দ্বাৰা গঢ়া সম্পৰ্ক যিমান ভাঙিবলৈ চেষ্টা কৰিলেও সেই সম্পৰ্ক কেতিয়াও ভাঙি নাযায়। মানুহে নিজৰ কৰ্মৰ পৰা প্ৰাপ্তি হোৱা জয় পৰাজয়, লাভ লোকচান, সুখ দুখ আদিৰ কথা ভাবি চিন্তাগ্ৰস্ত হ'ব নালাগে। যদি আপুনি কৰা ভুলৰ পৰা আপুনি শিক্ষা লাভ কৰে তেন্তে সেই ভুল আপোনাৰ বাবে এখন উন্নতিৰ জখলা, আৰু যদি আপুনি কৰা সেই ভুলৰ পৰা শিক্ষা লাভ নকৰে তেন্তে সেই ভুল আপোনাৰ বাবে এখন গভীৰ সাগৰ। ভগৱানে কৰি দিব বুলি কেতিয়াও অপেক্ষা কৰি নাথাকিবা, কিজানি ভগৱানে আপোনালৈ ৰৈ আছে। দুখ সকলোৰে বাবে একেই থাকে, কিন্তু মনোবল সকলোৰে বেলেগ বেলেগ। কিছুমানে নিৰাশাত ভুগি একেবাৰে ভাঙি পৰে, কিন্তু কিছুমানে সংগ্ৰহ কৰি গোটেই পৃথিৱীত জিলিকি থাকে। আটাইতকৈ বুদ্ধিমান আৰু প্ৰভাৱশালী ব্যক্তি সেইজন যিজনে জীৱনত সফল হোৱাৰ পাছতো অহংকাৰী নহয়, আৰু বিফল হ'লেও দুখ বেদনাত বাঢ়ি নাযায়। আনে যদি আপোনাৰ কামত প্ৰশংসা কৰিছে তেন্তে আপুনি সজাগ হোৱাটো অতি প্ৰয়োজনীয়, কাৰণ আপোনাক বিপদত ঠেলা মানুহ বহুত ওলাব। সিদ্ধান্ত আপোনাৰ জখলাত বগাবনে গভীৰ সাগৰত ডুবিব। সমস্যা ইমানো কঠিন নহয় যিমান আপুনি ভাবি লওক। কেতিয়াবা শুনিছা নেকি ৰাতিৰ পিছত কেতিয়াও দিন হোৱাই নাই? ভুল দেখাটো ডাঙৰ কথা নহয়, কিন্তু আৰম্ভ সদায় নিজৰ পৰা হ'ব লাগে।